জুনাইত অচিন ৰোগৰ আতংক দূষিত পানীৰ বাবেই এই ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ ৰাইজৰ জুনাইৰ অসম অৰুণাচল সীমান্তৰ 1 নং পুৰণা জেলেম গাঁৱত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে বহু লোক এই ৰোগত আক্ৰান্ত হৈছে আক্ৰান্ত লোকসকলৰ শৰীৰত পুহা হাত ভৰি ফুলা আদি লক্ষণে দেখা দিছে বিশুদ্ধ খোৱা পানীৰ অভাৱত বহুদিন ধৰি দূষিত পানী ব্যৱহাৰ কৰি আহিছে গাঁওখনৰ ৰাইজে দূষিত পানী ব্যৱহাৰৰ পৰিণতিতেই এই ৰোগত আক্ৰান্ত হোৱা বুলি গাঁওবাসীয়ে আশংকা প্ৰকাশ কৰিছে উল্লেখযোগ্য যে কেইবছৰমানৰ আগতে চিয়াং নৈৰ বানত শিৱগুৰিৰ গাঁওখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল ক্ষতিগ্ৰস্ত বহু পৰিয়ালে জুনাইৰ 1 নং পুৰণা জেলেম পথাৰলৈ স্থানান্তৰিত হৈছিল বৰ্তমান সেই পৰিয়ালসমূহৰ একাংশই এই অচিন ৰোগত আক্ৰান্ত হৈছে গাঁওবাসীয়ে অঞ্চলটোত বিশুদ্ধ ব্যৱহাৰযোগ্য পানীৰ ব্যৱস্থা কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে তদুপৰি অঞ্চলটোত স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰিবলৈও দাবী উত্থাপন কৰিছে শিৱগুৰি আগত শিবিৰত আছিলোঁ পানীয়ে বেয়া কৰি বাৰিষা ফালান মাৰিখিনি তেতিয়া চৰকাৰে আমাক শিবিৰত বহাই তেতিয়া অলপ টকা পইচা দিছিলে এইটো দিয়াটোকে আমি মাটি বাৰী কিনিলোঁ অলপ গড়বেটিটো কিনাৰ পিছত এতিয়া একো মানে ফেচিলিটি একেবাৰে নাই এতিয়া একটা কুয়া পানী কানিবলৈও 50,000 টকা লাগে বুলি কৈছে এইটো কাৰণে বিশেষ অসুবিধাতে আমি মৰি আছে এতিয়া লোকৰ বাগানতে পানী খাবলৈ পাই আছো এই আকৌ পানীৰ অসুবিধাৰ পৰা আমাৰ কোৰ কজলি হৈছে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী ডাঙৰ মানুহ আমাৰ পানীৰ সমস্যা নাই তাৰপৰা পানী অসুবিধা পানীৰ পৰা বহুত খজলি ঘাউচা হৈ গৈছে ল'ৰা ছোৱালীকেইটা বেয়া হৈ গৈছে পানীৰ বেছিভাগ উপায় নাই মানে পানীটো কষ্ট পানী ল'বলৈ যাওঁতে হ'বই ইয়াৰ পৰা আধা ঘণ্টামান উন্নয়নৰ ধুমুহা বোলা ৰাজ্যত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগীয়া অৱস্থা বা লজ্জা সংশ্লিষ্ট কৰ্তৃপক্ষৰ নাকত লাগে নে নালাগে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন জুনাইৰ পৰা ৰাহুল দলে ৰিপৰ্ট আসাম টক্স।